আসসালামু আলাইকুম গাইজ, ৰাইট ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। দেখা পাইছে আমাৰ ৰাতিপুৱা মই ফ্ৰেঞ্চ ফ্ৰাইজ বনাব লৈছোঁ। আমাৰ ফ্ৰেঞ্চ ফ্ৰাইজ খাব মন গ'লে ঘৰতে বনাওঁ। বহুত ভাল হয় ঘৰত বনালে, ক্ৰিস্পি থাকে আৰু ভালদৰে আমাৰ ৰিফাইনতে বনাওঁ। কিন্তু বজাৰৰ ফ্ৰেঞ্চ ফ্ৰাইজটো মানে খাই কিনে বহুত প্ৰব্লেমো পাওঁ মই, সেইকাৰণে ঘৰতে প্ৰায় বনাওঁ। দেখা পাইছে ফ্ৰেঞ্চ ফ্ৰাইজ ঘৰতে বনাই আছোঁ। ৰাতি খাব মন যোৱাৰ কাৰণে হাজবেণ্ড আহি গ'লে ফ্ৰেঞ্চ ফ্ৰাইজ খাম, মই সেইকাৰণে ৰেডি কৰি বনাই থৈছোঁ। অলৰেডি মই আলুটো ৰেডিয়ে কৰি থওঁ ফ্ৰেঞ্চ ফ্ৰাইজৰ, খালি ক্ৰিস্পি কৰিবৰ কাৰণে যিবিলাক দিব লাগে দি দিওঁ। আপোনালোকে বাৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভাল পায়নে নাই? মইতো ভালেই পাওঁ, মোৰ ল'ৰাটোও ভাল পাইছে ফ্ৰেঞ্চ ফ্ৰাইজ খাই। আপোনালোকে ফ্ৰেঞ্চ ফ্ৰাইজ ঘৰত বনাই খাই নেকি? কি খায় জনাবচোন, মেছেজ কৰি। এয়া চাওক, বহুত ক্ৰিস্পি হয় ঘৰত বনালে। এয়া আপোনালোকৰ ৰাইল ব্লগ চেনেলটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।